ছাৰ বসুমতাৰী ছাৰ সকলোৱে চিনি পোৱা কি খবৰ আপোনাৰ ভালে আছে বাকি মানটো মানে টিভিৰ পৰ্দাত যেনেকুৱা দেখি তাতকে আপোনাক ইয়াতে ৰিয়েলত বহুতেই বেলেগ দেখি তো হে গাইছ ওয়েলকাম টু এ নিউ ব্লগ নহয় একচুৱেলি আপোনাক এটা সৰু চাই দুখৰ খবৰ এটা দিব আহিছো শুনি কেনে বহুত বেছি বেয়া লাগিল মানে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ শ্ৰী ফৈল বসুমতাৰী তেখেতে মানে যোৱা কালি ৰাতি পৰলোক প্ৰাপ্তি গমন কৰে হঠাৎ এনেকুৱা এটা ঘটনা হ'ব বুলি মই সম্পূৰ্ণৰূপে ভবা নাছিলো আৰু খুবেই বেছি বেয়া লাগিছে কাৰণ আমাৰ যি মানে কৃষ্টি সংস্কৃতি হওক যি আমাৰ শিল্পী সমাজ আছে সেই শিল্পী সমাজৰ বাবে আমাৰ কাৰণে এটা বহুত দুখৰ খবৰ আমাৰ মাজৰ পৰা ইমান এটা সুদক্ষ অভিনেতা এজন হেৰাই গৈছে আনকি তেখেতে বাহিৰে বাহিৰে আউটপোষ্টখনৰ বাহিৰেও বড়ো সমাজত আমাৰ অসমীয়া হওক আমাৰ অসমখনৰ কাৰণে তেখেতে বহুত কিবা কিবি কৰি থৈ গৈছে আৰু তেখেতৰ এই অকাল মৃত্যুত আমি সকলোৱে শোক প্ৰকাশ কৰিছো আৰু আজি মানে মই নিউজটো পাই কেনে সঁচা না মিছা একদম ভাবিবলৈ পোৱা নাছিলো তো মানে সিহঁতক ঘৰত ফোন কৰিলো ফোন কৰি কেনে খবৰটো ললো খবৰটো সঁচা আৰু বহুতেই বেছি সঁচাই বেয়া লাগিছে এনেকুৱা হঠাৎ এনেকুৱা এটা হ'ব বুলি মই কেতিয়া কল্পনা কৰা নাছিল আৰু আপোনালোকে জানে তেখেতক মই পাৰ্চনেলি লগ পাইছিলো পাৰ্চনেলি তেখেত মানুহটো খুব ভাল আছিল মানে সকলোৰে লগত মানে একদম মানে মিলি চলা মানুহ আছিল একদম ডাউন টু আৰ্থ মানুহ আছিল তেখেতে হঠাৎ এনেকৈ আমাক এৰি গুচি যাব বুলি কেতিয়া ভাবিব নোৱাৰি হয়তো এতিয়া মোৰ মানে বিশ্বাসেই হোৱা নাই তেখেতে যে আমাক এৰি কেনে এনেকৈ হঠাৎ গুচি গ'ল আৰু তেখেতৰ শেষ যাত্ৰাৰ কিছুমান মুহূৰ্তৰ ক্লিপ আপোনালোকক দেখাই দিছো তাৰ আগতে মই একদম মানে বিদ্যা কৈছো বিশ্বাসে নাই হোৱা সঁচাকৈ বেয়া লাগে যেতিয়া এনেকুৱা এজন ভাল মানুহ ভাল অভিনেতা এজন আমাৰ মাজৰ পৰা হেৰাই যায় আমাৰে লছ আমাৰে ক্ষতি আৰু এষাৰ কথা আছে নহয় ভাল মানুহে বোলে সোনকালে এই পৃথিৱী এৰি কেনে সদায় গুচি যায় বাৰু যি হওক নহওক তেখেতৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰক তেখেতে য'তে নাথাকক কিয় সদায় সুখত থাকক শান্তিত থাকক সেয়ে ভগৱানৰ ওচৰত কামনা কৰিছো আৰু সঁচাই বহুত বেছি বেয়া লাগিছে আৰু তেখেতৰ বাবে বিশেষ কৰিব পাৰিলেও কৰিব নোৱাৰিলেও তেখেতে য'তেই আছে তাতে থাকক আৰু শান্তি লাভ কৰক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু তেখেতৰ বাবে 1 মিনিট এটা মৌন প্ৰাৰ্থনা আমি সকলোৱে কৰাটো উচিত ছাৰ বসুমতাৰী ছাৰ সকলোৱে চিনি পোৱা কি খবৰ আপোনাৰ ভালে আছে বাকি মানটো মানে টিভিৰ পৰ্দাত যেনেকুৱা দেখি তাতকে আপোনাক ইয়াতে ৰিয়েলত বহুতেই বেলেগ দেখি মানুহটো আপোনালোকে টিভিত মানে আপোনালোকে ফিল দেখিব বাট ৰিয়েলত মানুহটো অলপমান মানে শকত না এতিয়া নকৰি দিছে এতিয়া লাহে লাহে শকত লাহে লাহে কৰিছে নেকি আৰু শেষত আপোনালোকক আৰু এবাৰ কৈছো তেখেতৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰক বাৰু বৰ্তমান সাজি কাছি ওলাইছো মানে খবৰটো শুনো যদিও বেয়া লাগিছে কিন্তু এখন মানে বিয়া আছে আপোনাক আগতে জনাইছিলো আমাৰ ভাইটি মানে ঘৰৰ ওচৰৰে হিমাংশু ভাই বিয়া মানে বিয়া মানে ছোৱালী আগতে মানে লৈ আনিছিলে তো আজি পাৰ্টিটো দিব তালৈকে যাব লাগিব নগ'লেও বেয়া কথা হ'ব যাবতো মন নাছিলে ইমান শুকাব ঘটনাবোৰ শুনি দেখি কেনে তথাপিতো একবাৰ দেখা দি অহাটো নিজৰ কাৰণে মানে ভাল আৰু নেগেলে আকৌ পাব বেয়া তো বলক আপোনালোককো দেখাম বুলি প্ৰমিছ কৰিছিলো যি হয় যি নহয় চাই থাকক আৰু এইফালে আমাৰ লাকি ভাই শুনছো বাবু তই যে হিমাংশু বিয়াত দিনা কিবা খাম বুলি কৈছিলি কি খাম বুলি কৈছিলি এইটো তই খাবি এইটো পাগলা চৰ মাৰিম ধেমালিতে কৈছিলি সিদিনাখন তো বলক বৰ্তমান হিমাংশু বিয়ালৈকে যাই লো কি হৈছে কি হোৱা নাই চাওঁ দেখাও আৰু ভাই আমাৰ হিমাংশু ভাই বিয়াখন পাতা সময় চাওকচোন কি একদম নেৰা নেপেৰা বৰষুণ দি আছে যোৱা পৰহিৰ এইফালে চাব পাৰে বৰষুণৰ এইগিলাখন চব ভৰ্তি গৈছে চব ফালে পানী আৰু যদি 2-3 জাকমান বৰষুণ আহে এইটো কথা ভৰ্তি হৈ যাব ওপৰত পানী হ'ব এই মাছ চাওক মাছ আৰু সৌ তাত যে টকা মানুহবোৰ জমা হোৱা দেখিছে তাতে হৈ আছে হিমাংশুৰ বিয়া আৰু বিয়া ঘৰত আহিলৈ কেনে প্ৰথমতে মানে ভাত খোৱাত লাগিছে কাৰণ ভাতটো ইম্পৰ্টেণ্ট আৰু এইফালে আমাৰ লাকি বাবা বিলাই আছে চব্জি ভাদি আৰু এইফালে আমাৰ পেটলাই লৈ আনিছে দালি আৰু সুদা ভাত দালি আনিলেতো নহব মাছটো খাব লাগিব আৰু মই যিহেতু খোৱা চাব নাপায় খাই লৈ উঠি লগ পাই আছো দিয়ক আৰু এইফালে আমাৰ দৰা কইনা একেলগে বহি লৈছে ভাত খাবলৈ আৰু এইফালে এইটো হৈছে ৰান্ধনি শাল মানে য'তো যি মাছ ভাত দালি তৰকাৰী যাই আছে ইয়াৰ পৰা গোটেই মাখা চাপ্লাই যাই আছে আৰু এইটো হৈছে মেইন ৰুম দ ইয়াৰ পৰা মানে যি গান বাজি আছে চব অপাৰেট হৈ আছে বাহিৰত আৰু এই আৰু থুলমূলকে হিমাংশু ভাইৰ বিয়া আৰু লগতে ইমান বৰষুণৰ মাজতে এই বিয়াখন যে ভালে গৈছে সেইকাৰণে ভাল লাগিছে আৰু এইফালে আমাৰ দৰা একদম মুগৰ গাছি হেন মানুহ হৈ আছা বাকী বিয়া ভালে গেল ভাই দে মজা বিয়াখন পাতছা ভালকে চলবি ভালকে খাবি লবি তই নিজে নাখাইলে ঘৰনেৰে খুৱাবি আৰু শুন ৰাতি কিন্তু পাৰ্টি লাগব এটা ঠিক আছে হ'ব নিশ্চয় আৰু বৰ্তমান এনেকে ভাত পানী খাই কেনে আমি আহিলো একদম বাৰে পেটক লাগে খালো আৰু ভাল হৈছে আঞ্জা পাতি মজা হৈছে তাৰপিছত এইটো পাইলে নাই নাপালো নাপলি ৰাতি পাবি দে তই আৰু চাব পাৰে আজি ইয়াৰ বিয়া আজি বৰষুণো দি আছে নেৰা নেপেৰা চবফালে পানী আৰু হ'ব দিয়ক খাই ধেমালি মাজে যদি ভিডিঅ'টো আজি শেষ কৰিছো কিন্তু তথাপিতো আপোনালোকক আকবাৰ কৈছো খুব বেছি বেয়া লাগি আছে আমাৰ ছাৰ আমাৰ মাজৰ পৰা এনেকে বিদায় লোৱাৰ কাৰণে
আৰু আকৌ এবাৰ লাষ্টত কৈছোঁ তেখেতৰ আত্মা এটা চিৰশান্তি লাভ কৰক আৰু হ'ব দিয়ক আজিৰ এইটো ভিডিঅ' আছিল আজিলৈ ইমানে ধন্যবাদ বাই জয় অসম আৰু বৰষুণৰ দি আছে নন ষ্টপ বাই বাই